নমস্কাৰ, আসাম পাঠশালা মেথ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি শিকিম নাম্বাৰ চিষ্টেম। নাম্বাৰ চিষ্টেমনো হয় কি? সংখ্যা ক'ৰ পৰা আহিছে? সংখ্যা জটিল সংখ্যাৰ পৰা সৃষ্টি হৈছে। জটিল সংখ্যাৰ পৰা সৃষ্টি হৈছে। জটিল সংখ্যাক কমপ্লেক্স নাম্বাৰ বুলি কয়। কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয়। জটিল সংখ্যাক কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয়। জটিল সংখ্যাৰ দুটা ভাগ আছে। এটা হ'ল বাস্তৱ সংখ্যা আৰু এটা ভাগ হ'ল কাল্পনিক সংখ্যা। বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ। কাল্পনিক সংখ্যাখিনি কল্পনাতে থাকে। আমাৰ ব্যৱহাৰ হয় ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰৰ দুটা ভাগ আছে। এটা ভাগ হৈছে পৰিমেয় সংখ্যা আৰু এটা ভাগ হৈছে অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ তিনিটা ভাগ আছে। অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা আৰু এটা হৈছে পূৰ্ণ সংখ্যা। যেতিয়া আমাৰ কনচেপ্টটো ক্লিয়াৰ থাকে তেতিয়া প্ৰতিটো অংকই কৰিব পৰা যায়। আকৌ এবাৰ বুজাই দিছোঁ। জটিল সংখ্যা, আমি জটিল সংখ্যাক a প্লাছ আইঅটা b বুলি লিখিব পাৰোঁ। আমাৰ সংখ্যা সৃষ্টি হৈছিল কমপ্লেক্স নাম্বাৰৰ পৰা। কমপ্লেক্স নাম্বাৰ দুটা ভাগ আছে। এটা হ'ল বাস্তৱ সংখ্যা, এটা হ'ল কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যাটো কল্পনাতে থাকে। বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰটো আমাৰ ব্যৱহাৰ হয়। ৰিয়েল নাম্বাৰটো দুটা ভাগ আছে। পৰিমেয় সংখ্যা, আনটো হ'ল অপৰিমেয় সংখ্যা, যিটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকটো কম্পিটিটিভ এক্সামত আহিয়ে থাকে পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ তিনিটা ভাগ আছে, যেনে অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা বুজিবলৈ হ'লে আমি 9-10তে পাই আহিছোঁ সংখ্যা ৰেখাডাল। সংখ্যা ৰেখাডাল বুজিব পাৰিলে এই তিনিওটা বুজিব পাৰি। এইডাল সংখ্যা ৰেখা সকলোৱে জ্ঞাত। শূন্যৰ পৰা ধৰি সোঁফালে পূৰ্ণ সংখ্যা, একৰ পৰা ধৰি সোঁফালে স্বাভাৱিক সংখ্যা, স্বাভাৱিক সংখ্যা, -1, -2 বাওঁফালে অখণ্ড সংখ্যা, অখণ্ড সংখ্যা। অখণ্ড সংখ্যানো কাক বোলে? অখণ্ড সংখ্যা হ'ল এনেকুৱা এটা পূৰ্ণ বা সম্পূৰ্ণ সংখ্যা যিটো ধনাত্মক, ঋণাত্মক আৰু শূন্যৰ দ্বাৰা সৃষ্টি হয়। কুৱেশ্যন আহিব পাৰে আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? সেইটো হৈছে 1। ডাঙৰ স্বাভাৱিক সংখ্যাটো নাহে কাৰণ ইয়াৰ কোনো সীমা নাই। আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো আহিব পাৰে, সেইটো হৈছে 1। সৰুটো ইয়াত অনন্ত কাললৈকে আছে, সেইটো হিচাপ নাই, সেইটো নাহে কেতিয়াও। শূন্যটো হৈছে পূৰ্ণ সংখ্যা, ধনাত্মকো নহয় ঋণাত্মকো নহয়। পূৰ্ণ সংখ্যাবোৰ হৈছে 2, 4, 6, 8 চবেই জ্ঞাত। যিবোৰ সংখ্যা 2ৰে ভাগ কৰিব পাৰি সেইবোৰ সংখ্যা যুগ্ম সংখ্যা বুলি কোৱা হয়। আৰু অযুগ্ম সংখ্যাবিলাক হৈছে 1, 3, 5, 7 এইবোৰ অযুগ্ম সংখ্যা। আৰু যুগ্ম অখণ্ড সংখ্যা বুলি ক'লে -2, -4, -6 শূন্যটো যুগ্মত পৰে কাৰণ এইটো চাওক
এটাৰ পিছত এটা এৰি আমি যুগ্ম সংখ্যা পাওঁ ঠিক তেনেদৰে 2টোৰ পাছত 1টো এৰি দিলে এনেকৈ তো 0টো পাওঁ শূন্যটো যুগ্ম সংখ্যা বাস্তৱ সংখ্যাৰ দুটা ভাগ পাইছিলোঁ এটা হ'ল পৰিমেয় সংখ্যা আৰু আনটো হ'ল অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যানো কি যিবোৰ সংখ্যা p বাই q ৰ সৈতে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় যেনে এক্সাম্পল দিব পাৰি 0/1 0 হ'ল পৰিমেয় সংখ্যা 1/2 বিলাক এক্সাম্পল হয় পৰিমেয় সংখ্যাৰ পৰিমেয় সংখ্যাবিলাক কেনেকুৱা মানে 0.2 ভাবি লওক এক্সামত কুৱেশ্যন আহিছে যে 2/10 এইটো পৰিমেয় হয়নে নহয় আমি কেনেকৈ গম পাম আমি ভাগ কৰিলোঁ কাটি দিলোঁ 1/5 হ'ল আমি হৰণ কৰি চালোঁ দশমিক দিলোঁ 0 আহিল 5 দুগুণ 10 ইয়াক ভাগ শেষ 0 আছে তেতিয়া এইটো পৰিমেয় 0.2 এইটো এটা পৰিমেয় 0.3456 এইটো এটা এক্সাম্পল হয় পৰিমেয় সংখ্যাৰ 0.33 এনেকৈ যদি গৈ থাকে সেইটো এটা পৰিমেয় সংখ্যা হয় এইবিলাক এক্সাম্পল হয় পৰিমেয় সংখ্যা আৰু একে সংখ্যা যদি ৰিপিট হৈ থাকে যেনেকৈ 0.123 একে সংখ্যা যদি ৰিপিট হৈ থাকে তেনে সেইটো হ'ব পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাটো বুজিলোঁ এতিয়া অপৰিমেয় সংখ্যা পাই যেনে পাইটো হৈছে অপৰিমেয় সংখ্যা 3.14 ইয়াক দশমিকত এনেকৈ লিখে আৰু 22/7 বুলিও লিখে পাই যেনে √2 এইটো হৈছে আমাৰ অপৰিমেয় সংখ্যা 1.41 এইটো ভাঙিলে এনেকৈ ওলাব আৰু এটা এক্সাম্পল দিব পাৰি √4 প্লাছ √3 এইটো এটা আমাৰ অপৰিমেয় সংখ্যা ওলায় √4টো হৈছে পৰিমেয় সংখ্যা √3টো অপৰিমেয় এটা পৰিমেয় এটা অপৰিমেয় থাকিলে এইটো অপৰিমেয় ওলাব চিষ্টেমৰ মোষ্ট ইম্পৰ্টেণ্ট হয় মৌলিক সংখ্যা যৌগিক সংখ্যা যিটো কুৱেশ্যনত প্ৰায় আহি থকা দেখা যায় মৌলিক সংখ্যা কাক বোলে যিবোৰ সংখ্যাৰ উৎপাদক মাথো দুটা এক আৰু সংখ্যাটো নিজে তাক মৌলিক সংখ্যা বোলে এক্সাম্পল যেনে 2 3 5 7 11 1 এইটো 2 আৰু 1 3 2টোক আৰু একো সংখ্যাই ভাঙিব নোৱাৰি 1 আৰু 2 বাহিৰে 3টোক ঠিক তেনেদৰে 1 আৰু 3 বাহিৰে একো ভাঙিব নোৱাৰে যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই সেইখিনি মৌলিক সংখ্যা 1ৰ পৰা 100 ভিতৰত 25টা মৌলিক সংখ্যা আছে আৰু সকলোৱে সংখ্যাকেইটা মুখস্থ থাকিব লাগে কুৱেশ্যনত আহি থাকে 1ৰ পৰা 25ৰ ভিতৰত থকা মৌলিক সংখ্যাকেইটাৰ যোগফল কিমান ঠিক তেনেদৰে কুৱেশ্যন আহে সকলোৱে 1ৰ পৰা 100 ভিতৰত মৌলিক সংখ্যাখিনি মনত ৰাখিবা 200লৈকে কৰিলেও ভাল কেতিয়াবা আহি যাব পাৰে আৰু 1ৰ পৰা 100 ভিতৰত 25টা মৌলিক সংখ্যা আছে যিবোৰ 1 আৰু সংখ্যাটো নিজে উৎপাদক যেনে 5টো 1 5 উৎপাদক দুটাই 11 1 11 11টোক আৰু বেলেগ একোৱে ভাঙিব নোৱাৰে 7টোকো বেলেগ একোৱে ভাঙিব নোৱাৰে সংখ্যাটো নিজে হ'ব লাগিব আৰু 1 হ'ব লাগিব সেইবিলাক হ'ল মৌলিক সংখ্যা কেতিয়াবা কুৱেশ্যন আহিব পাৰে সকলোতকৈ সৰু মৌলিক সংখ্যাটো কি সেইটো হৈছে 2 আৰু দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ল 97 যৌগিক সংখ্যা
যৌগিক সংখ্যা। যৌগিক সংখ্যানো কাক বোলে? যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ বেছি সেইবোৰ সংখ্যা যৌগিক সংখ্যা বুলি কোৱা হয়। যেনে 4টোক আমি 1ও ভাঙিব পাৰোঁ, 2ও ভাঙিব পাৰোঁ, 4ও ভাঙিব পাৰোঁ। 1 4 গুণ 4, 2 2 গুণ 4, 4 গুণ 4। যেনে 6টোক 1ও ভাঙিব পাৰি, 2ও ভাঙিব পাৰি, 3ও ভাঙিব পাৰি আৰু 6টো নিজে ভাঙিব পাৰি। 1 6 গুণ 6, 2 3 গুণ 6, 3 2 গুণ 6, 6 গুণ 6। আৰু এটা এক্সাম্পল যেনে 9টো 1ও ভাঙিব পাৰি, 3ও ভাঙিব পাৰি আৰু 9ও ভাঙিব পাৰি। যেনেকৈ 1 9 গুণ 9, 9 গুণ 9, 3 3 গুণ 9। এইবিলাক দুটাতকৈ বেছি উৎপাদক, সেয়ে এইবোৰ যৌগিক সংখ্যা। আৰু কিছুমান প্ৰাইম আছে, আৰু কিছুমান মৌলিক আছে, যিবোৰ আৰু এটা হৈছে টুইন প্ৰাইম। টুইন প্ৰাইম টুইন প্ৰাইম যাক যমজ মৌলিক বুলি কোৱা হয়। যমজ মৌলিক মৌলিক টুইন প্ৰাইম জানিবলৈ হ'লে আমি মৌলিক সংখ্যাখিনি জানিব লাগিব। যেনে 2 আৰু 3, তাৰ মাজত 1হে আছে, এইটো টুইন প্ৰাইম নহ'ব। 5 আৰু 7, ইয়াৰ মাজত কিন্তু 2 আছে। যেনে 5 6 7, 7 পাবলৈ 2 লাগিব, 2 যোগ এটা দিলেহে 7 হ'ব। ঠিক তেনেকুৱাবিলাক টুইন প্ৰাইম হয়। যেনে উদাহৰণ আৰু এটা 11 আৰু 13, ইয়াৰ মাজত 2 আছে। যেনে 11 পৰা 13 পাবলৈ 2 লাগিব, 11 লগত 2 এটা যোগ কৰিলে 13 পাম। সেইবিলাক টুইন প্ৰাইম বুলি কয়। আৰু কিছুমান প্ৰাইম আছে যেনে সহমৌলিক, নিযুত সংখ্যা। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। মেথছটো হৈছে এনেকুৱা এটা বস্তু যিটো প্ৰেক্টিচ কৰি থাকিব লাগিব।